সো এতিয়া আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ আকৌ দ্বিতীয় লেসনটো ঠিক আছে কি আছিল লেসনটোৰ নাম দ্য জয় অফ হেল্পিং এই পাঠটোৰ আমি ইম্পৰ্টেন্ট প্ৰশ্নকেইটা তোমালোকক বুজাই দিম ধুনীয়াকে তোমালোকে মনোযোগেৰে চাই যাবা ঠিক আছে ইয়াতে কৈছে কি ৰাজু থট অফ কন্ট্ৰিবিউটিং সো ৰাজুৱে কি দিয়াৰ কথা চিন্তা কৰিছিলে কোট কি দিয়াৰ কথা কৈছিলে যে ইয়াত যে দ্য জয় অফ হেল্পিং তোমালোকৰ যেটো ইংৰাজীৰ দ্বিতীয় লেসনটো আছিল তাত ভূমিকম্পৰ বিষয়ে কৈ আছিল হয়নে ভূমিকম্পত ওচৰৰে এখন ঠাই এখন মানে ওচৰৰ ঠাইত কি হৈছিল ভূমিকম্প হৈছিল ভূমিকম্প হোৱাৰ ফলত কি হৈছিল গোটে বস্তুবোৰ নষ্ট হৈ গৈছিল ঘৰ দুৱাৰ ভাগি গৈছিল খা সামগ্ৰী গোটেবোৰ নষ্ট হৈ গৈছিল সেই কাৰণে ইয়াত কিছুমান সহায় কৰা মানে কন্ট্ৰিবিউশন ঠিক আছে দিয়াৰ কথা কৈছিল ইয়াতে এই কথাটো কি কৈ আছে গতিকে ৰাজুৱে কিনো দিবলৈ কৰিছিল এটোকে হদিছে সো তোমালোকৰ যদি মনত আছে ভাল কথা যদি মনত নাই চিন্তা কৰিব নালাগে ৰাজুৱে কি দিবলৈ চিন্তা কৰিছিল ব্ৰেড বিস্কুট এণ্ড ফ্ৰুটছ আৰ্থকুৱেক ভূমিকম্পত মানে এফেক্টেড মানুহবিলাকক কি দিয়াৰ কথা চিন্তা কৰিছে ব্ৰেড বিস্কুট আৰু ফ্ৰুট কাৰণ তেওঁলোকৰ খাবলৈ একো বস্তু নাইকিয়া হৈ গৈছিল সেই কাৰণে সো নেক্সট কৈছে ৰাজু নিতা এণ্ড গীতা ৰাজ টু স্কুল ৰাজু নিতা আৰু গীতা স্কুললৈ লৰালৰিকে গৈছিল দৌৰা দৌৰি কৰি গৈছিল ৰাজ মানে বহুত লৰালৰিকে যোৱা ঠিক আছে কিয় লৰালৰিকে গৈছিল এজ দে ওয়াৰ গেটিং লেট তেওঁলোকে দেৰি হৈছিল কাৰণে গৈছিল লৰালৰিকে নে এজ দে ওয়ান্টেড টু প্লে নে তেওঁলোকে খেলিবলৈ স্কুলত যে খেলিব লাগে সেই কাৰণে লৰালৰিকে গৈছিল নে এজ দে ওয়ান্টেড টু গো টু দ্য প্লে গ্ৰাউণ্ড নে তেওঁলোকে খেলপথাৰত যাব লাগে কাৰণে সোনকালে গৈছিল নে এজ দে ওয়াৰ কম্পিটিং ঠিক আছে নে তেওঁলোকে কিবা প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰিবৰ কাৰণে গৈছিল ইয়াৰ উত্তৰটো হৈছিল কি তেওঁলোকৰ দেৰি হৈছিল কাৰণে জলদি কৰি অৰ্থাৎ দৌৰা দৌৰি কৰি গৈছিল গতিকে অপচন এ টোই শুদ্ধ উত্তৰ ঠিক আছে সো নেক্সট আহিলে ইয়াত কৈছে who thought of contributing some money and a carton of drinking water ঠিক আছে কোনে কিছুমান পইচা আৰু কিছুমান খোৱা পানীৰ বটল দিবলৈ ভাবিছিল ইয়াৰ উত্তৰটো হৈছে গীতাই ঠিক আছে ৰাজু নিতা আৰু গীতা আছিল ৰবিন নাছিল হা এটা এই অপচনটো দিয়া আছে আৰু গীতাই কি দিম বুলি চিন্তা কৰিছিল পইচা আৰু খোৱা পানী দিবলৈ চিন্তা কৰিছিল সো নেক্সট আহিলে কৈছে যে who gave the suggestion to Nita to bring some clothes so ইয়াত কৈছে যে নিতাক কাপোৰ আনিবৰ কাৰণে কোনে কৈছিল অৰ্থাৎ নিতাই মানে ভাবি আছিল যে মইনো কি দিম গীতাইটো দিলে ৰাজুৱেটো দিলে গতিকে নিতাই ভাবি আছিল মইনো কি দিম বুলি ভাবি থাকোতে কোনে নিতাক কাপোৰ দিবলৈ কৈছিল তাৰমানে ঠিক আছে ইয়াৰ উত্তৰটো হৈছে ৰাজুৱে কৈছিল যে তুমি কাপোৰ কি দিয়া ওকে সো নেক্সট আহিলে ইয়াত কৈছে যে why did the headmaster ask for contribution from teacher and students বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক কিয় এনেকে সামগ্ৰী দিবৰ কাৰণে কৈছিল এটো মই প্ৰথমতে ক'লো ইয়াৰ উত্তৰটো আছিল কি to help the earthquake victims okay ভূমিকম্পত যিবিলাক মানুহৰ বস্তু বাহনি নষ্ট হৈ গৈছে তেওঁলোকক সহায় কৰিবৰ কাৰণে হেল্প কৰিবৰ কাৰণে আৰ্থকুৱেক ভিকটিমছ সকলক হেল্প কৰিবৰ কাৰণে কন্ট্ৰিবিউশন কৰিবৰ কাৰণে কৈছিল ঠিক আছে এখানে অপচন এ টোই শুদ্ধ উত্তৰ ওকে সো নেক্সট আহিলে ইয়াৰ কৈছে এ টিম অফ মানে A team of বুলি কাক কোৱা হয় A team of elephant বুলি কওনে A team of birds বুলি কওনে A team of player বুলি কমনে A team of book বুলি কম কি বুলি কম ইয়াৰ উত্তৰটো হৈছে A team of players বুলি কম গতিকে হেইটো ওকে সো নেক্সট আহিলে choose the correct option ইয়াত চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ
শুদ্ধটো কাৰেক্টটো বিচাৰিবলৈ কৈছে যে এ ব্ৰেভ সোলজাৰ্ছ শোজ সাহসী সৈনিকে কি দেখুৱাব কাইণ্ডনেছ দেখুৱাব অনেষ্টি দেখুৱাব নে ৰেসপেক্ট দেখুৱাব নে ব্ৰেভাৰী দেখুৱাব সো সাহসী সোলজাৰটো সাহসে দেখুৱাব না ব্ৰেভাৰী গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপচন ডি ব্ৰেভাৰী হ'ব ওকে সো আমি নেক্সট যাওঁ ইয়াত কৈছে যে when we help someone we always feel ঠিক আছে আমি যেতিয়া কি কৰো কোনোবা এজনক সহায় কৰো না আমি কোনোবা এজনক সহায় কৰোতে আমাৰ মনত কেনেকুৱা লাগে হেতু সুধিছে মিজাৰেবল হ্যাপি স্যাড ফানি হ্যাপি লাগে সেইকাৰণে আমাৰ পাঠটোৰ নামে হৈছে দ্য জয় অফ হেল্পিং ঠিক আছে হ্যাপি তাৰ মানে জয় বা হ্যাপি একেটা কথা সো নেক্সট আহিলে এতিয়া ইয়াত কৈছে যে choose the appropriate meaning of the underline word ইয়াত underline word এটা আছে এই underline word to কি হ'ব এতিয়া এইটো হ'ব underline word okay so ইয়াত কৈছে যে everyone was very grateful to the volunteers for their help so ইয়াত grateful to যে underline আছে এই grateful তোৰ meaning to কি satisfied হ'ব নে happy হ'ব নে thankful হ'ব নে joyful হ'ব grateful হলে thankful হ'ব ঠিক আছে grateful হলে কি হ'ব thankful হ'ব গতিকে নেক্সট আহিলো ইয়াত কৈছে choose the correct spelled word ইয়াত earthquake টুক চাৰি ধৰণে লিখা আছে কিন্তু তিনিটা ইয়াৰ ভুল আছে ইয়াৰ তিনিটাই ভুল আছে সো শুদ্ধটো বিচাৰিব লাগে ইয়াৰ কোনটো শুদ্ধ হ'ব তেতিয়া হলে বানান কেটা কোনটো শুদ্ধ হ'ব তোমালোকে মন কৰাছোন কোনটো শুদ্ধ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব earthquake হ'ব অপচন ডি অপচন ডি টো হ'ব ঠিক আছে earthquake টো কেনেকৈ লিখা হয় E A R T H ওকে E A R T H Q U A K E earthquake এনেকৈ লিখা হয় গতিকে অপচন ডি টো শুদ্ধ উত্তৰ ঠিক আছে next কৈছে যে which of the following is not a good manner নহয় মানে ভাল আচৰণ নহয় showing respect to teacher শিক্ষকৰ প্ৰতি সন্মান জনোৱাটো এটো good manner হয় নে নহয় হয় আমাক কোনটো নহয় নোহোৱাটো সুধিছে ঠিক আছে এটো good manner হয় তাৰছত sharing things with friends সামগ্ৰী বন্ধুসকলৰ লগত শেয়াৰ কৰা এইটো good manner হয় laughing at the poor দুখিয়াক হহাটো জানো গুড মেনাৰ হয় নহয় অৰ্থাৎ আমাক গুড মেনাৰ নোহোৱাটোহে বিচাৰিছিলে গতিকে অপচন সি টোৱে শুদ্ধ যেটো গুড মেনাৰ নহয় ঠিক আছে আৰু অপচন ডি টো কি কৈছে টকিং পলাইটলি মানে ভদ্ৰভাৱে কথা কোৱা এটো গুড মেনাৰে হয় ওকে সো নেক্সট আৰু এটা আহিলে ইয়াত কৈছে যে শেয়াৰ প্লাস আইএনজি কি হ'ব শেয়াৰিং হ'ব কিন্তু স্পেলিং কোনটো হ'ব স্পেলিং হ'ব sharing হ'ব নে স্পেলিং অপচন বি টো হ'ব ঠিক আছে অপচন বি টো sharing S H A R I N G sharing এনেকে ওকে ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি নেক্সট ইয়াত প্ৰশ্ন কেইটামান দিয়া আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগেৰে চাবা কাৰণ তোমালোকৰ প্ৰজ্ঞান বৃত্তি পৰীক্ষাত কেৱল MCQ প্ৰশ্ন নাহে ঠিক আছে অৰ্থাৎ উত্তৰবোৰ এনেকে দি থোৱা প্ৰশ্নই নাহে এনেকুৱা প্ৰশ্নই নাহে তাৰ মানে এনেকুৱা প্ৰশ্নই নাহে এনেকুৱা প্ৰশ্নও লিখিবলৈ আহিব সেইকাৰণে মনোযোগেৰে চাবা মই কেইটামান প্ৰশ্ন আগবঢ়াইছো তোমালোকলে ওকে ইয়াত প্ৰশ্নটো কি কৈছে চোৱা কৈছে যে what were the things that the headmaster asked the students to give as a part of their contribution কৈছে যে হেডমাস্টাৰ জনে কি বস্তু দিবৰ কাৰণে কৈছিলে ঠিক আছে ভূমিকম্পত নষ্ট হোৱা মানুহবিলাকক মানে সামগ্ৰী নষ্ট হোৱা মানুহবিলাকক কি দিবৰ কাৰণে হেডমাস্টাৰ জনে কৈছিলে কি কৈছিলে আমি এনেকৈ লিখিছো যে as a part of their contributions the headmaster asked the students to give food items এক নম্বৰতে কি হল
ফুড আইটেমছ ফ্ৰেছ অৰ ড্ৰাই এইটো এটা আকৌ এটা হৈছে ৱাটাৰ বটলছ পানী বটল আৰু ক্লথছ আৰু মানি চাৰিটা বস্তু দিবলৈ কৈছিলে ঠিক আছে কি কি আহিলে ফুড আইটেমছ মানে খোৱা বস্তু ফলমূল হ'ব পাৰে বিস্কুট হ'ব পাৰে ঠিক আছে ফলমূল দিবলৈ কৈছিলে আৰু পানী বটল ৱাটাৰ বটল পানী বটল দিবলৈ কৈছিলে কাপোৰ আৰু মানি পইচা একেটা বস্তু আছিল তোমালোকে এই প্ৰথম লাইনটো লিখক বা নিলিখক কিন্তু এই মই যেটো আস্তানি দিছো তলত একেটাটো লিখিবই লাগিব এনে বাকস যে বনাই দিলো ইয়াত এইটো লিখিবই লাগিব তাৰ মানে এইটো চাই ঠিক আছে এইটো ফুড আইটেমছ ফ্ৰেছ অৰ ড্ৰাই ৱাটাৰ বটলছ ক্লথছ এণ্ড মানি ইটিসি এইটো লিখিবই লাগিব মনত ৰাখি লবা তাৰপিছত 2 নম্বৰ প্ৰশ্নত কৈছে যে হোৱাট ওয়াজ দা হেডমাস্টাৰ টকিং এবাউট সো হেডমাস্টাৰ জনে কি কৈ আছিল হেডমাস্টাৰ জনে কৈ আছিল যে চোৱা দা হেডমাস্টাৰ ওয়াজ টকিং এবাউট আৰ্থকুৱেক ডাইজেষ্টাৰ ঠিক আছে যি ভূমিকম্পৰ যি সমস্যা ভূমিকম্পৰ ফলত হোৱা যি মানে নষ্ট হৈছিল যি তাৰ বিষয়ে কৈ আছিল ঠিক আছে